নমস্কাৰ। প্ৰথমে আপোনালোকৰ চেনেলসমূহক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকে যেটো শুনিছে যে আমি আজি সমূহীয়াভাৱে পদত্যাগ দাখিল কৰিব বিচাৰিছোঁ, পদত্যাগ কৰিবলৈ ওলাইছোঁ। কাৰণ এটাই, চাওক, আমাৰ জিলা কমিটিয়ে যি পদক্ষেপ লৈ আছে এইটো খুব বেয়া পদক্ষেপ। কাৰণ আমাৰ ব্লকখিনি কোনো গুৰুত্ব দিয়া নাই। আমি যিহেতু যিখিনি কেণ্ডিডেট আছিলোঁ, কেণ্ডিডেটখিনিক তেখেতসকলে কোনো গুৰুত্ব দিয়া নাই আজিলৈকে। আমাক যে মাতি কিবা এটা কথা ক'ব সেইটোও কোৱা নাই। বৰঞ্চ আমাৰ ব্লক কমিটিৰ ক্ষেত্ৰত যে কিবা পদক্ষেপ ল'ব, এওঁলোকে কি কাম কৰিব লাগিব, কি কৰিব লাগিব, কোনো যোগাযোগ নাই কাৰো লগত। বৰঞ্চ যিজন কেণ্ডিডেট আমাক দিছে সেই কেণ্ডিডেটজনেও আজিলৈকে আমাৰ ব্লকৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, আঞ্চলিকৰ প্ৰেচিডেণ্ট বা আমাৰ জিলা কমিটিৰ ছেক্ৰেটাৰী, ভাইচ প্ৰেচিডেণ্ট কাৰো লগত কোনো যোগাযোগ কৰা নাই। বৰঞ্চ মোৰ লগতো কোনো যোগাযোগ আজিলৈকে কৰা নাই। গতিকে আমাৰ আত্মসন্মানত লাঘৱ হৈছে। গতিকে আমি ভাবিছোঁ যি দলত আত্মসন্মান বস্তুটো, মৰ্যাদা বস্তুটো নাই, সেই দলত থাকি আমাৰ কোনো লাভ নহ'ব। সেইকাৰণে মই আত্মসন্মান ৰক্ষাৰ্থে মই আজি মহিলা মৰ্চাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে পদত্যাগ কৰিলোঁ। দুজনমান ব্যক্তি আমাৰ লগত আজি পদত্যাগ কৰি আছে আৰু কৰিব। আজি যিখিনিয়ে কৰিছে আৰু বহুতখিনিয়ে কৰিব। ইতিমধ্যে আপোনালোকে জানে সুমাইল লস্কৰে কৰিছে, চেলিমে কৰিব। আজি ইয়াতে নাই যদিও আহিছিল সি। আমি সিদ্ধান্ত মৰে আজি যিটো কাৰ্যকৰী সভা হৈছিলে সেই কাৰ্যকৰী সভাত আমি সিদ্ধান্ত লৈছোঁ। গতিকে ইয়াতে আমাৰ জিলা কমিটিৰ ভাইচ প্ৰেচিডেণ্ট তেখেতো আছে, আমাৰ ব্লক কমিটিৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, তাৰপিছত গড়ৈমাৰী ব্লকৰ ছেক্ৰেটাৰী, তাৰপিছত নুৰজামাল মাষ্টাৰ হ'ল আমাৰ ডিষ্ট্ৰিক্টৰ এডভাইজাৰ। সমন্বিতে আমি 10 আৰু আঞ্চলিকৰ মেহবুবুৰ ৰহমান তেখেতো আছে আৰু আঞ্চলিকৰ আৰু মানুহ আছে, চামাদ হুজুৰ, এখেতসকলে চবে মিলি যিটো সিদ্ধান্ত লৈছোঁ আজি, আমি চবে একেলগে পদত্যাগ কৰিলোঁ। হয়, আজি যিহেতু আমি মিটিং কৰি সিদ্ধান্ত লৈছোঁ, গতিকে আজি আমি লিখিতভাৱে আমাৰ মেইন কাৰ্যালয় যিখন আছে হাতীগাঁৱত, সেই কাৰ্যালয়ত আমি যোগে, মোবাইল যোগে, ফোন যোগে আমি দি দিম আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি পদত্যাগ কৰিলোঁ। নাই, সদ্যহতে এতিয়ালৈকে কৰা নাই। কাৰণ যিহেতু মই এগৰাকী প্ৰতিনিধি, ৰাইজে মোক বনাইছে, ৰাইজৰ পৰামৰ্শ লৈহে মই কিবা এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম। হয়তো অচিৰেই কৰিব লাগিব, কাৰণ মোৰ জিলা পৰিষদৰ উন্নয়নৰ কথা আছে। তেখেতসকলৰ লগত আলোচনা কৰি যি কৰিব পৰা যায় মই সেইটোৱে কৰিম।